মিয়া জনগোষ্ঠীক যিসকল বৈধ ভাৰতীয় নাগৰিক প্ৰকৃত ভাৰতীয় নাগৰিক তেওঁলোকক আপুনি একো কৰিব নোৱাৰে, ঘণ্টাও একো কৰিব নোৱাৰে। যে আপোনাৰ আচলতে লাজ নাই, আপুনি এজন নিলাজ মুখ্যমন্ত্ৰী। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি মিয়া জনগোষ্ঠীলৈ যি চিন্তা কৰে কৰি থাকক। মিয়া জনগোষ্ঠী আপোনাক চাই ভয় নকৰে, ভয় কৰাৰ প্ৰশ্ন নাই। চাওক, এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু তেওঁ সাংবিধানিকভাৱে নিৰ্বাচিত এজন জনগণৰ প্ৰতিনিধি, তেওঁ ৰজা নহয়। আকৌ স্পষ্টকৈ কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে নিজক ৰজা বুলি ভাবে, আচলতে তেওঁ ৰজা নহয়, তেওঁ প্ৰজাৰহে। তেওঁ প্ৰজা বুলি প্ৰজা আৰু ৰজা এই দুটা শব্দ তেওঁ যে উল্লেখ কৰিছে এইটো অসাংবিধানিক কথা। আজি ৰাষ্ট্ৰযন্ত্ৰ চলা নাই, তাৰমানে হিমন্ত বিশ্ব শৰ্মাই নিজকে বুজাব বিচাৰিছে নেকি তেওঁ এটা ৰাষ্ট্ৰযন্ত্ৰ চলাই আছে? এই ৰাষ্ট্ৰযন্ত্ৰ কেইদিন আৰু 2 মাহ 3 মাহ, তাৰপিছত এই ৰাষ্ট্ৰযন্ত্ৰ নাথাকে, জনগণে আকৌ নতুন নেতা নিৰ্বাচন কৰিব। গতিকে এই ধৰণৰ ক্ষমতাৰ দাদাগিৰি দেখুৱাই কথা ক'লে আমি মানি নলওঁ। দ্বিতীয় কথাটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি জুবিন গাৰ্গ সংক্ৰান্তত যিবিলাক কথা এটাৰ পিছত এটাকৈ কৈ আছে, আপোনাৰ কথাতে ৰাইজে আপোনাক প্ৰশ্নবোধক চিন আনিছে আৰু ৰহস্যজনক স্থিতিলৈ আপোনাক লৈ গৈ আছে, আপুনি নিজকে লৈ গৈ আছে। আমি আপোনাক আহ্বান জনাইছোঁ যে আপুনি জাষ্টিছ ফৰ জুবিন গাৰ্গ শব্দটো আপুনি বেয়া পোৱা হৈছে নেকি? আজিকালি জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত আপুনি কি যিবিলাক ধৰণৰ কথা কৈ আছে, এই ধৰণৰ কথাবিলাকে জনগণে প্ৰশ্ন কৰি আছে। আজি এটা কথা আপুনি মনত কৰক যে আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া কংগ্ৰেছত আছিলে সেই সময়ত আপুনি কি কথাবিলাক কৈছিলে, আজি আপুনি বিজেপিত থাকি কি কথাবিলাক কৈছে, তাৰমানে আপোনাৰ কথাৰ কোনো মিল নাই। আপুনি আজি যিটো কথা কৈছে কাইলৈ এই কথাটো ওলট পালট কৰি আছে। আপোনাৰ প্ৰতিটো কথাই আপোনাৰ বিপৰীতধৰ্মী কথাৰ মানে প্ৰশ্নৰ উত্তৰবিলাক ওলাই আহে। আজি আপুনি মিয়া জনগোষ্ঠী সংক্ৰান্ত যিবিলাক কথা কৈ আছে, চাওক আপোনাক এটা স্পষ্টভাৱে কৈ দিওঁ, সেইদিনাও কৈছোঁ যে আপোনাৰ আচলতে লাজ নাই, আপুনি এজন নিলাজ মুখ্যমন্ত্ৰী। কাৰণ মিয়া জনগোষ্ঠীক যিসকল বৈধ ভাৰতীয় নাগৰিক প্ৰকৃত ভাৰতীয় নাগৰিক তেওঁলোকক আপুনি একো কৰিব নোৱাৰে, ঘণ্টাও একো কৰিব নোৱাৰে। আপুনি এজন মুখ্যমন্ত্ৰী অবৈধ যিসকল বাংলাদেশী বিদেশী তেওঁলোকৰ ক্ষেত্ৰত আপুনি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, আমচুৰ কোনো আপত্তি নাই, অসমৰ জনগণৰ কোনো আপত্তি নাই। কিন্তু বৈধ ভাৰতীয় নাগৰিকক আপুনি অত্যাচাৰ কৰিব আৰু আমচে আন্দোলন নকৰিব, আমচে প্ৰতিবাদ নকৰিব, এই কথাটো হ'ব নোৱাৰে, স্পষ্ট কথা। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি মিয়া জনগোষ্ঠীলৈ যি চিন্তা কৰে কৰি থাকক। মিয়া জনগোষ্ঠী আপোনাক চাই ভয় নকৰে, ভয় কৰাৰ প্ৰশ্ন নাই। মিয়া জনগোষ্ঠীয়ে অনুভৱ কৰে যে আমি ভাৰতীয় নাগৰিক, আমি অসমত বসবাস কৰোঁ, আমি হাড়ে হেমুজে অসমীয়া, আৰু আপোনাৰ এই তুচ্ছ তাচ্ছিল্যই মিয়া জনগোষ্ঠীক আপুনি একো কৰিব নোৱাৰে। আমি শান্ত হৈ আছোঁ। আমি এটা কথা আমি ধৰি লৈছোঁ যে জুবিন গাৰ্গ ন্যায় নোপোৱালৈকে আপুনি যিমানেই আমাক অত্যাচাৰ কৰক, যিমানেই তুচ্ছ তাচ্ছিল্য কৰক, আমি ধৈৰ্যৰে আছোঁ আৰু থাকিম। আৰু আপুনি যিমানেই ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে চেষ্টা নকৰক, আপুনি ইছ্যু ডাইভাৰ্ট কৰিব নোৱাৰে। যিসকল প্ৰকৃত জুবিন অনুৰাগী তেওঁলোকে কেতিয়াও এই কথাটো মানি নলয়, জুবিন গাৰ্গ জাষ্টিছ নোপোৱালৈকে অন্য দিশত তেওঁলোকে নাযায়। গতিকে আমি আপোনাক স্পষ্টভাৱে কৈছোঁ যে আপুনি মিয়া জনগোষ্ঠী সংক্ৰান্তত, উচ্ছেদ সংক্ৰান্তত বা অন্য যিবিলাক প্ৰসংগ আপুনি টানি আনিছে, এই প্ৰসংগবিলাক যিমানে টানি আনক কিয়, এটা কথা ঠিক, আপুনি জুবিন গাৰ্গক জাষ্টিছ প্ৰদান কৰিবই লাগিব। আৰু পানী নহৰাকৈ ব্যৱস্থা গ্ৰহণ কৰি তন্নকৈ পৰীক্ষা কৰি আপোনালোকে প্ৰতিবেদন প্ৰস্তুত কৰক, চাৰ্জশ্বিট দাখিল কৰক। আইনৰ গণ্ডিত যেতিয়া গুচি যাব গোটেই মেটাৰটো, যেতিয়া বিচাৰ প্ৰক্ৰিয়া চলি যাব, তেতিয়া যাতে কোনো সুৰুঙাৰে সেই অপৰাধী বাচি যাব নোৱাৰে সেই ব্যৱস্থা কৰক। আৰু সেইটো যদি নকৰে দায়ী হ'ব আপোনালোক চৰকাৰ জগৰীয়া হ'ব। আপুনি গৃহমন্ত্ৰীৰ দায়িত্বত আছে, গতিকে আপুনি ইয়াৰ দায়িত্ব মানি ল'ব লাগিব। গতিকে সেইকাৰণে আপোনাক আকৌ কৈছোঁ যে আবোল তাবোল বকি লাভ নাই। জাষ্টিছ ফৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবই লাগিব।